হয় ক'ব লাগিব ভক্তৰ পদূলিত ঈশ্বৰৰ আগমন এয়া পূৰ্ণভূমি তীৰ্থনগৰী হাজোৰ দৃশ্য পোনপ্ৰথমে মই এই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ যিহেতুকে দৌল উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হৈছে তিনি বিগ্ৰহ কামেশ্বৰ আৰু শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মহাপ্ৰভুজনাক যি দৌলৰ যাত্ৰাৰে তীৰ্থনগৰী হাজোৰ প্ৰদক্ষিণ কৰা হ'ব আৰু পূৰ্ণভূমিৰ এই পোনপ্ৰথমে মই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ এয়া তীৰ্থনগৰী হাজোৰ ৰাজপথত এনেদৰে দেখা পোৱা গৈছে তিনি বিগ্ৰহ তিনি ঈশ্বৰক দেখা পোৱা গৈছে আমি পোনপ্ৰথমে পুনৰ কৈছোঁ সেই কথা উল্লেখ কৰিব লাগিব যিহেতুকে তীৰ্থনগৰী হাজোৰ মাজমজিয়াত দেখা পোৱা গৈছে তেওঁ মহামিলনৰ এই তীৰ্থভূমি আমি লগ পাইছোঁ যিহেতুকে আজি তিনি বিগ্ৰহলৈ ওলাইছে নগৰ ভ্ৰমণ কি ক'ব আজি আমাৰ দৌল হোৱাৰ পিছত দুদিন পিছত আমাৰ তাৰমানে গোহাঁই ফাকুৱা বুলি গোহাঁই দৌল বুলি হেৰি কয় উৎসৱ বুলি কয় আজি তাৰমানে গোহাঁই আমাৰ হাজোৰ কিছু কিছু জেগাত পৰিভ্ৰমণ কৰিব তাৰমানে গোহাঁই ভ্ৰমণ কৰিব এই যিকোনো জেগাত নাযায় হাজোৰ এই কিছু নিৰ্দিষ্ট জেগাতে যায় তাৰপিছত আহি গধূলি আহি নিজৰ নিজৰ জেগাত অন্তঃপ্ৰস্থান হেৰি হয় সোমাই বাছ ইমানে হয় নিশ্চয়কৈ ক'ব লাগিব এয়া তীৰ্থনগৰী পোনপ্ৰথমে মই সেই দৃশ্য দেখুৱাইছোঁ এয়া দেখুৱাইছোঁ লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে যিহেতুকে ভক্তৰ পদূলিত এতিয়া দেখা পোৱা গৈছে ঈশ্বৰৰ আগমন পোনপ্ৰথমে মই আপোনাক পবিত্ৰ দৌল মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ পবিত্ৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি তিনি বিগ্ৰহ আজি নগৰ ভ্ৰমণ কি ক'ব এইবিলাক বিশেষ আমি নাজানো কিন্তু কথা হৈছে আমাৰ পৰম্পৰা আছে যে আমাৰ অভিভাৱক মানুহে গোসাই লয় আমি সেই হিচাপে দৌল ল'ব হ'ব আৰু কোন কোন ঈশ্বৰক লৈ আজি নগৰ ভ্ৰমণ কৰা এইটো আমাৰ কেদাৰ কামেশ্বৰ মাধৱ ক'ৰ পৰা ক'লৈ নিয়া হ'ব ইয়াৰ পৰা আমাৰ পটনীৰ পৰা পাখামালা হৈ কিনে মাধৱ মন্দিৰ হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ইউনিভাৰ 24 দহলা পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ তিনি বিগ্ৰহ ক্ৰমে নগৰ ভ্ৰমণ উলিওৱা হৈছে এই হাজোৰ ৰাজপথত ক'ব লাগিব ভক্তৰ পদূলিত এতিয়া ঈশ্বৰৰ আগমন এয়া লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ ইউনিভাৰ 24 দহলা এয়া লোকউন্ন পৰিৱেশ যিহেতুকে পবিত্ৰ দৌল মহোৎসৱ আৰু দৌল মহোৎসৱৰ লগত সংগতি ৰাখি এনেদৰে তিনি বিগ্ৰহ ক্ৰমে কেদাৰ হয়গ্ৰীৱ মাধৱ প্ৰভুজনাক এনেদৰে হাজোৰ ৰাজপথত এনেদৰে উলিয়াই অনা হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম হাজোৰ ৰাইজ আমাৰ লগত উপস্থিত আছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে পবিত্ৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি আজি তিনি বিগ্ৰহ নগৰ ভ্ৰমণ উলিয়াই হৈছে কি ক'ব মই এইটো পৰম্পৰাগতভাৱে আমাৰ কেদাৰ প্ৰথম যায় কামেশ্বৰ ছেকেণ্ড যায় হয়গ্ৰীৱ মাধৱ মূল তেখেতে পিছত যায় আমি তিনিটা আজি বিগ্ৰহ ওলাই পেলাই আমি গোটেই হাজোৰ তিনিটা অঞ্চল আমি ঘূৰোঁ এই তিনিটা অঞ্চল আৰম্ভণি কৰিছোঁ আমাৰ জাগাৰ পৰা আহি আছে মাধৱ আহি আছে কেদাৰ আহি আছে আৰু আমাৰ কামেশ্বৰ আহি আছে আজি গণেশ নোলায় গণেশ যেতিয়া নিৰামিষ গণেশ নোলায় আৰু মাধৱ নিৰামিষ যদিও মাধৱ ওলাব মাধৱ মূল ৰাইজ ওলাই আহিছে কমপ্লিট হাজোৰ ৰাইজ ওলাই আহিছে কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে দেখাব পাৰে এনেকুৱা সৃষ্টি আমাৰ হাজোৰ যিখিনি মানুহ গোটেই মানুহখিনি আমাৰ এই পঞ্চতীৰ্থৰ কাৰণে তেখেতসকলে মৰি যাব পাৰে ক'ব গ'লে এক প্ৰকাৰ যি লোকউন্ন পৰিৱেশ আধ্যাত্মিক পৰিৱেশ এই হাজোৰ ৰাজপথত আৰু ভক্তৰ পদূলি এতিয়া ঈশ্বৰৰ হাজোৰ মানুহে চিনাকি কৰি দিছে আমি কিমান ভক্ত হয়গ্ৰীৱ মাধৱৰ হেৰিত থাকোঁ সেইটোৱে চিনাকি কৰি আছে গোটেই হাজোৰ মানুহ ওলাই আছে এতিয়া মালা ফুল লৈ ঘৰৰ কাষে নবেদ লৈ কিমান কিলোমিটাৰ এই নগৰ ভ্ৰমণ উলিওৱা হ'ব প্ৰায় 5 কিলোমিটাৰে হ'ব এতিয়ালৈ কেতিয়া অন্ত পৰিব গধূলি 9মান বজাতকৈ অন্ত পৰিব হয় এনেদৰে লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ ৰাজপথত যিহেতুকে আমি পোনপ্ৰথমে কৈছোঁ যে ইউনিভাৰ 24 দহলা হাজোৰ ৰাজপথত যি ভক্তৰ পদূলিয়ে এতিয়া ঈশ্বৰৰ আগমন এয়া লোকউন্ন পৰিৱেশ এয়া বাস্তৱ ছবি আমি দেখুৱাইছোঁ ইউনিভাৰ 24 দহলা পোনপটীয়া সম্প্ৰচাৰত টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এয়া ৰাজপথত এনে ভক্তৰ পদূলিয়ে এতিয়া ঈশ্বৰৰ আগমন আমি দেখুৱাইছোঁ জনসমুদ্ৰত পৰিণত হৈছে ৰাইজ ওলাই আহিছে আমি কথা পাতিবলৈ যত্ন কৰিম যদি ওলাই আহে অলপ আধ্যাত্মিক চেতনা জাগি উঠিছে হাজোৰ ৰাজপথত হয় সদায় আমি মানে বছৰৰ এনেকৈ চকী দিওঁ সদায় ঘৰে গোটেইবিলাকে ওলাই আহোঁ তাৰমানে তাত অলপ দূৰ কাৰণে ইয়াত উলিয়াই অনা যায় হয় এনেদৰে আমি ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰিছিলোঁ ইউনিভাৰ 24 দহলা দেখুৱাইছোঁ যদি মোৰ সতীৰ্থ আগুৱাই আহে পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছে লোকউন্ন পৰিৱেশ এনেদৰে তিনি বিগ্ৰহ ক্ৰমে ওলাই আহিছে হাজোৰ ৰাজপথত যিহেতুকে আমি কৈ আছোঁ পুনৰ উল্লেখ কৰিছোঁ যে ভক্তৰ পদূলিত এতিয়া ঈশ্বৰৰ আগমন এক লোকউন্ন পৰিৱেশ আমি যদি কথা পাতিবলৈ যত্ন কৰোঁ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে কি ক'বা আজি এই মুহূৰ্তত আমাৰ এইটো পৰম্পৰা চলি থকা
কেতিয়াৰ পৰা আহিছিলে? কেতিয়াৰ পৰা এতিয়া হয় গম নাপায়। কলৈ যাব আজি এই তিনি বিগ্ৰহ? পাহামালা যাব, গোটেই হাজো ভ্ৰমণ কৰিব। কেতিয়া অন্ত পৰিব? মোটামুটি 10:30মান কিমান লোক ওলাই আহিছে আজি? আজি মানে বহুত লোক ওলাইছে। কেনেকুৱা লাগিছে আজি এই পবিত্ৰ মুহূৰ্ত? ভালেই এনেকৈ আমি এতিয়া ঘূৰি থাকোঁ, হাজো চহৰত ঘূৰি থাকোঁ আমি। হয়, এনেদৰে আধ্যাত্মিক চেতনা জাগি উঠিছে পবিত্ৰ হাজোৰ ৰাজপথত। মহামিলনৰ এই তীৰ্থভূমিৰ পৰা আমি পোনপটীয়া অৱস্থাত দেখুৱাই আছোঁ লোকে লোকাৰণ্য পৰিৱেশ। এনিভাৰ 24 দৰ্শালত দেখুৱাইছোঁ। আৰু ক'ব লাগিব পুনৰবাৰ যে পবিত্ৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি এনেদৰে তিনি বিগ্ৰহ উলিওৱা হয় নগৰ ভ্ৰমণ হাজোৰ ৰাজপথত। পোনপটীয়া অৱস্থাত আমি দেখুৱাবলৈ আহি উপস্থিত হৈছিলোঁ এই তীৰ্থনগৰী হাজোৰ পৰা। মই মৃদুল মজুমদাৰ, এনিভাৰ 24।